এভৰিৱান ওয়েলকাম টু ইকুহিপাত সকলোকে যি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটো অকনমান ডিফাৰেন্ট কাইন্ডৰ ক্লাছ হ'ব ইয়াতে আমি আলোচনা কৰিম আমাৰ নতুনকৈ ৰিসেন্টলি এটা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এই ভ্যাকেন্সিটোৰ কথা সকলোৱে হয়তো খবৰ পাইছে আৰু যিসকলে খবৰ পোৱা নাই সকলোৱে আজিৰ এই ক্লাছটোত সেই ভ্যাকেন্সিটোৰ লগত ৰিলেটেড সিলেবাস কি হয় ভ্যাকেন্সিটোত কিমানটা ভ্যাকেন্সি আহিছে লগতে কি কি ডিটেইলছ আছে গোটেইখিনি কথা আমি আজি আলোচনা কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংতে যদি ভ্যাকেন্সিটোৰ কথা কওঁ সেইটো ডেটছ খিনি তোমালোকে মন কৰা ডেটছটো তোমালোকে নোট ডাউন কৰি ৰাখা সকলোৱে ইয়াৰে এপ্লাই কৰিব লাগিব ওকে তো ইয়াৰে যদি স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশন কম কেতিয়াবা আৰম্ভ হৈ গৈছে 10 সেপ্টেম্বৰতে আৰম্ভ হৈ গৈছিল ওকে 10 সেপ্টেম্বৰত আৰম্ভ হৈ গৈছিল আৰু লাষ্ট ডেট আছে আমাৰ 9 অক্টোবৰ তো বহুত বেছি দিনো নাই বাৰু কিন্তু তোমালোকে ইচ্ছা কৰিলে কৰিব পৰাকৈ ভালোখিনি সময়ও আছে ঠিক আছে ভালোখিনি সময় আছে এতিয়াও 9 অক্টোবৰতে আমাৰ লাষ্ট ডেট আছে লাষ্ট ডেট ফৰ পেমেন্ট কৰাৰ লাষ্ট ডেট ইয়াৰে কিমান আছে 11 আছে দুদিন পিছত আছে 9 অক্টোবৰৰ দুদিন পিছত ভিতৰত তোমালোকে কৰিব লাগিব অবভিয়াসলি তোমালোকে তো একেলগে কৰিবা চাগে তো এটো একেলগে কৰি দিলে হ'ল যেতিয়া ফৰ্মখন ফিল কৰা হয় আৰু ইয়াতে সকলোকৈ ভাল কথাটো হৈছে যেটো এটো এপিএসসি ফালৰ পৰা নটিফিকেশনটো ওলাইছে সো তোমালোকৰ সেই মনত এটা যে এনেকুৱা থাকে যে এক্সামটো কেনেকুৱা হ'ব এক্সাম বিলাক বেছি দেৰি কৰিব নেকি তো এইবিলাক বস্তু তোমালোকে ভাবিব নালাগে যেনেকৈ ইয়াৰে স্ক্ৰিনিং টেষ্টটো বহুত কেইটা নাই ইয়াৰে অকল এটা টেষ্ট হ'ব আমাৰ তাৰ পাছত আমাৰ ডাইৰেক্ট ভাইভা দেন ডাইৰেক্ট সিলেকশন তো প্ৰসিডিউৰটো বহুত বেছি টাইম নালাগে যদি তোমালোকে অলৰেডি পঢ়ি আছা বহুত কেইটা এক্সামৰ কাৰণে একদম ধুনীয়া সুযোগ এটা পাইছা ভ্যাকেন্সিৰ কথা যদি কওঁ ভ্যাকেন্সি 20টা আছে বহুত বেছি তো নহয় বাৰু বাট ষ্টিল সাফিসিয়েন্ট হয় যদি ভালদৰে প্ৰিপাৰেচন কৰি আছা 20টা ভ্যাকেন্সিও বহুত দেই আমি এনেকুৱা ভাবিব নালাগে যে 20টা মাত্ৰ ভ্যাকেন্সি আছে মইনো ক'ত পাম মই নকৰো এপ্লাই সেইটো মাইন্ডসেট কেতিয়াও নলবা মই এটা কথা ক'ব বিচাৰো যে যিমান ষ্টুডেন্ট আছে মোস্ট অফ দা ষ্টুডেন্টে তেনেকৈয়ে ভাবে মাত্ৰ 20টাত পাম জানো যদি মই আৰু বেছি ডিমোটিভেট কৰিব লাগে মই হেইটোও কৈ দিছো জেনাৰেলৰ কাৰণে মাত্ৰ 7টা আছে চাই লোৱা এটা কোনোবাই ক'ব 10টা আছে এই 10টাৰ 3টা মহিলাৰ কাৰণে ৰিজাৰ্ভ কৰা আছে মানে জেনাৰেল বয়জৰ কাৰণে ওপেন ক্যাটেগৰীত মাত্ৰ 7টা আছে মাত্ৰ 7টা সিট আছে তো অবভিয়াসলি 7টা সিট বুলি কৈ কেনে ডিমোটিভেট হয় মোস্ট অফ দা ষ্টুডেন্টে এপ্লাই নকৰে সেই ভুলটো নকৰিবা যেনেকৈ ম্যাক্সিমামে নকৰে তুমি কৰা ঠিক আছে ম্যাক্সিমামে যেটোকে এপ্লাই নকৰে আৰু যেটোকে পেমেন্টও আছে পেমেন্ট থাকিলে এটা আৰু ভাল যেটোকে আমাৰ এপ্লিকেশন ফিস এটা আছে এপ্লিকেশন ফিস থাকিলে বহুতে এনে এপ্লাই নকৰে কিছুমান ষ্টুডেন্টে এনে এপ্লাই কৰি দিয়ে এক্সাম দিবও নাযায় নপঢ়েও জাস্ট এপ্লাই কৰি থৈ দিছে তো সেই কাৰণে তোমালোকে ইয়াতে এপ্লাই কৰা এক্সামটো ভালদৰে দিয়া এটা চান্স এটা দিয়া নিজক যাতে এক্সামটো পোৱাৰ এটা কিজানি পায়ে যোৱা তেনেকুৱা টাইপৰ কথা ওকে এনেও যেতিয়া ভ্যাকেন্সি নাম্বাৰটো কম থাকে তেতিয়া হলে অকনমান লাক ফেক্টৰটো মেটাৰ কৰিবই অবভিয়াসলি 7টা ভ্যাকেন্সি আছে যেটোকে তোমালোক লাকি অকমান হ'ব লাগিবই ভ্যাকেন্সি বেছি থাকিলে ইমান বেছি লাক ফেক্টৰতে কাম নকৰে কাৰণ ভালদৰে পঢ়িলে পাইছে সকলোৱে পাইছে বোলে মই ইমানখিনি প্ৰিপাৰেচন কৰিছো মোৰ হৈ যাব কিন্তু ভ্যাকেন্সি কম থাকিলে অকনমানটো লাক ফেক্টৰ লাগিব বাট ষ্টিল কথাটো এনেকুৱা যদি তুমি এপ্লাই নকৰা তেতিয়াহলে তোমাৰ লাক থাকিও লাভ নাই যদি লাক আছেও তুমি কেনেকৈ পাবা এপ্লাই কৰা নাই ওকে তো এপ্লাই কৰা সকলোৱে লগতে স্যালাৰিৰ কথা যদি কওঁ ইয়াতে পে স্কেলটো তোমালোকে অলৰেডি দেখা পাইছাই চাগে ইয়াতে 12000ৰ পৰা 52000 লৈকে বেস পেটো আছে আৰু লগতে বেসিক পে আৰু লগতে গ্ৰেড পে আছে 3900 যেটো অবভিয়াসলি প্ৰমোশন পালে ইনক্ৰিজ হ'ব বৰ্তমানৰ কাৰণে 3900 গ্ৰেড পে আছে আৰু তাৰ লগতে নেক্সট যদি চাওঁ আমি সিলেবাসৰ কথা আছে এক্সামটোৰ কাৰণে কি কৰিব লাগিব এতিয়া আমি দেখিলো আমি কি গম পালো আমি এক্সাম ডেট গম পালো আমি এপ্লাই ক'ত কৰিব লাগিব এপিএসসি ওয়েবসাইটত এপিএসসি ওয়েবসাইটত যাই পেলাই তোমালোকে এপ্লাই কৰিব পাৰিবা তাত এপ্লাই কৰা তাৰ পাছত তোমালোকে চাব লাগিব যে এক্সামটোৰ কাৰণে আৰু এপ্লাই কৰা হ'ল ভ্যাকেন্সিও কম আছে হেইটোও গম পালো এতিয়া প্ৰিপাৰেচন কি কৰো বা কি পঢ়িব লাগিব হেইটো ডাঙৰ কথা আৰু জেনাৰেলি কি হয় আমি মোস্ট অফ দা এক্সামৰ এপ্লাই কৰো ঠিকই আমি সিলেবাসখন যেতিয়া বিচাৰি চাও ভালদৰে সিলেবাস নিদিয়ে মোস্ট অফ দা এক্সামত কিমান বেছি ভালদৰে নিদিয়ে ডিটেইল ওয়েট সিলেবাস নিদিয়ে কিন্তু ইয়াতে আমাৰ এডভান্টেজ এইটো হয় যে এটা যোনখন সিলেবাস দিয়া আছে এখন খুব ধুনীয়াকৈ দিয়া আছে মানে আমাক সিলেক্টিভলি মেনশন কৰিছে কোনটো সাবজেক্টৰ কিমানখিনি লেভেললৈকে পঢ়িব লাগিব ষ্টেণ্ডাৰ্ডত ইয়াতে ডাইৰেক্ট মেনশন কৰিছে 6 7 আৰু 8 6 7 8 বুলি কৈছে মানে প্ৰথম তোমালোকৰ প্ৰথম টাৰ্গেট থাকিব লাগিব ক্লাস 6 7 8 এই তিনিওটা ক্লাছৰ social science হোক science হোক ইংলিশ হোক তো এইখিনি বস্তু তোমালোকে চাব লাগিব ঠিক আছে ইয়াতে আমাক এৰিথমেটিক বুলি কৈছে ইয়াতে জিকে সেকশনত আসাম স্পেসিফিক বুলি মেনশন কৰিছে মানে অবভিয়াসলি অসমৰ লগত ৰিলেট কৰাই ইয়াতে জিকে সেকশনৰ কোৱেশ্চন আহিব তাৰ পাছত যদি ৰিজনিংৰ চাও ৰিজনিংৰ ইয়াতে 20 মাৰ্ক আছে যেটো মোস্ট প্ৰবাবলি মোৰ লাগি আছে যেটোকে ক্লাস 6 7 8 ৰ ষ্টেণ্ডাৰ্ড দিব খুব ইজি কোৱেশ্চন দিব খুব ইজি কোৱেশ্চন তোমালোকে যে সিলি মিস্টেক নকৰিলে হ'ল তোমালোকৰ বহুত ভাল মাৰ্কস ইয়াতে আহিব তাৰ পাছত সোশিয়াল সায়েন্সৰ কথা ক'লে সোশিয়াল সায়েন্সৰ অলপমান টাইম লাগিব তিনটা ক্লাছৰ সোশিয়াল সায়েন্স পঢ়িব লাগিব তো সেই গোটেইখিনি তোমালোকে চাবই লাগিব তাৰ লগত সায়েন্সৰ 10 মাৰ্কস কথা হৈছে মানে এই 10 মাৰ্কসৰ কাৰণে তোমালোকে তিনিটা ক্লাছৰ সায়েন্সও পঢ়িব লাগিব ইয়াতে ভাল কথা এটাই
গোটেইখিনি পুৰা ডিটেইলড ৱেট দি দিছে মানে এনেকুৱা নহয় যে জিকে বুলি কৈ থৈ দিলো দি পেলাই তাতে এটা বিজ্ঞানৰ প্ৰশ্ন সোমাই দিলো এটা ছচিয়েল সায়েন্সৰ সোমাই দিলো এটা কাৰেণ্ট এফেয়াৰৰ সোমাই দিলো তেনেকুৱা কৰা নাই most of the examত তেনেকৈ কয় ন বোলে কৈ দিয়ে যে জিকে আহিব most of the exam 50 নম্বৰ জিকে 30 নম্বৰ মেথছ আহিব তো তেনেকৈ কৈ দিয়ে মেক্সিমাম এক্সামত তেনেকৈ কয় যে 30 নম্বৰ মেথছ 20 নম্বৰ ইংৰাজী 50 নম্বৰ জিকে এতিয়া 50 নম্বৰ জিকে জিটি কুৱেশ্যন ভৰাই দিয়ে হয়নে কিন্তু ইয়াতে আমাক সেইটো কৰা নাই ইয়াতে আমাক সুবিধা কৰি দিছে তো তোমালোকৰ পঢ়িবৰ কাৰণে অকনমান সুবিধা হ'ব তোমালোকে সিলেক্টিভলি পঢ়িব পাৰিবা যে মই আজি জিকে পঢ়িছো মই 20 মাৰ্কটোৰ কাৰণে কষ্ট কৰিলো দেন নেক্সট ডে তোমালোকে সোশ্যাল সায়েন্স পঢ়িলো যে মই এই 20 মাৰ্কটোৰ কাৰণে কষ্ট কৰিছো তেনেকুৱা টাইপৰ এটা গোল এটা তোমালোকৰ আগত থাকিব হয়নে আৰু এলিমেন্টাৰী ইংলিছ বুলি কৈছে মানে অবভিয়াছলি ইয়াতে কি হ'ব একদম বেসিক লেভেলৰ ইংলিছ আহিব য'ত হয়তো আমাক ফিল ইন দা ব্ল্যাঙ্কস দিব পাৰে আমাক নৰ্মেল আমাৰ ডিটাৰমিনেন্টস দিব পাৰে প্ৰিপজিশনস দিব পাৰে তেনেকুৱা হয়তো বহুত বেছি টান কুৱেশ্যন ইয়াতে নিদিয়ে সেন্টেন্স কাৰেকচন দিব পাৰে ইয়াতে তোমালোকৰ স্পেলিং মিস্টেক স্পেলিং এৰৰৰ কুৱেশ্যন আহিব পাৰে মাত্ৰ 10 মাৰ্ক আছে তো সেইটোৰ কাৰণেও তোমালোকে সেই 6 7 8 প্ৰথমতে সকলোৱে টাৰ্গেট ৰাখা 6 7 8 তো যিকেইখন কিতাপ আছে ইংলিছ হওক গণিত হওক সোশ্যাল সায়েন্স হওক আৰু যি আছে বিজ্ঞান হওক সেই গোটেইখিনি তোমালোকে কমপ্লিট কৰিব লাগে ইমান বেছি ডাঙৰ কিতাপ নহয় আৰু কনফিডেন্স ৰাখা যদি আগতেও বুজি পোৱা নাছিলে যদি আগতে এনেকুৱা আছিল যে মই পঢ়াচোন সৰুৰ পৰা ইমান ভাল নহয় মই এইবিলাক বস্তু মোৰ মূৰত নোসোমাই গণিত নোসোমাই মূৰত ইংৰাজী ক'লে মোৰ মূৰটো ঘূৰাই দিয়ে বিজ্ঞান ক'লে মোৰ টোপনিয়ে লাগে তো তেনেকুৱা টাইপৰ যদি আগতে ভাবিছিলা এতিয়া আৰু সেইটো চিন্তা কৰিব এইকাৰণে নালাগে তেতিয়া তোমাৰ এজো কম আছিলে এতিয়া অকনমানতো গম পোৱা হৈ গৈছে যে বস্তুবিলাক অলপমান চিনচিয়াৰলি ল'লে বুজি পোৱা যাব তো তোমালোকে যেতিয়া এতিয়া যদি 6ৰ কিতাপখন পঢ়া তেতিয়াৰ কথা আৰু এতিয়াৰ কথা কেতিয়াও নিমিলে সেইটো সময়ত তুমি স্কুলত যে পঢ়া নাছিলে ইন্টাৰেষ্ট দিয়া নাছিলে হয়তো পাৰা নাছিলে কিন্তু বৰ্তমান সময়ত পঢ়িলে হয়তো নিশ্চয় খুব ভালদৰে বুজি পাবা সেইকাৰণে মই কৈছো 6ৰ কিতাপখন লোৱা সৰু বাচ্চা থাকেই ঘৰৰ ওচৰত কোনোবা এজনক কৈ দিয়া যে তোমাৰ 6ৰ কিতাপখন লৈ আনিবা আনিলা দেন পঢ়ি দিয়া কাম খতম ওকে বাকি টাইমৰ কথা যদি চোৱা 2 ঘন্টা সময় আছে 2 ঘন্টা সময় তোমালোকে 100 নম্বৰৰ পেপাৰ এটেম্প কৰিব লাগিব বহুতখিনি সময় আছে বাৰু 2 ঘন্টা বহুত বেছি সময় হয় আমি যদি কুৱেশ্যন চাও যদি 100 কুৱেশ্যনো থাকে 120 মিনিটছ আমাক নালাগে হয়নে কাৰণ ইয়াতে যদি চোৱা ইয়াতে তোমালোকে জিকে সোশ্যাল সায়েন্স এণ্ড সায়েন্স মিলি পেলাই 50টা কুৱেশ্যন আছে আৰু ইংলিছত 10টা মানে 60টা 60টা কুৱেশ্যন তোমালোকৰ কি হ'ব 60টা কুৱেশ্যন তোমালোকৰ এনেকুৱা এটা টাইপৰ কুৱেশ্যন যিবিলাকত তোমালোকৰ বেছি টাইম নালাগে তোমালোকৰ 1 মিনিট নালাগে এটা কুৱেশ্যনত কিয় নালাগে কাৰণ জিকেৰ কুৱেশ্যন তোমালোকে হয়তো পঢ়িলে পাৰিবা আদাৰৱাইজ নোৱাৰিলেতো নোৱাৰা আৰু সেইটো বস্তু এনেকুৱাতো নহয় ন যে কিবা কেলকুলেশ্যন কৰি পেলাই জিকেৰ কুৱেশ্যন ওলাম তো সেইকাৰণে তোমালোকৰ প্ৰথম 60 মিনিটৰ হয়তো তোমালোকৰ 60টা কুৱেশ্যন হৈয়ে যাব তো কাৰণ টাইমৰ ইয়াতে কোনো অভাৱ নাই টাইমৰ চিন্তা কৰিব লগা নাই জাস্ট পঢ়িব লাগে ডাটা কালেক্ট কৰিব লাগে যিমান পাৰি সিমান 6 7 8 যিমান আছে যি আছে সব যাতে কমপ্লিট হৈ যায় আৰু এইটো যদি তোমালোকে টাৰ্গেট ৰাখিছা যে 6 7 8 যি আছে মই সব পঢ়ি যাম তেতিয়াহ'লে এইটো চাকৰি 7টা যদিও ভেকেন্সি আছে পোৱাৰ সম্ভাৱনা কিন্তু খুব বাঢ়ি যাব এতিয়া 7টা আছে অকল জেনেৰেলৰহে বাকি কেইজনতো আৰু ৰিজাৰ্ভেশ্যনো আছে যদি কোনোবা এছটি ওবিচি এনেকুৱা কেটেগৰীত আছে সিহঁতৰ কাৰণেতো খুব ধুনীয়া ধুনীয়া চান্স আছে হয়নে কম আছে ভেকেন্সি বাট ষ্টিল তোমালোকৰ কাৰণে চান্সেছ খুব হাই আৰু এইটো এনেকুৱা টাইপৰ ভেকেন্সিত কি হয় যেতিয়া নাম্বাৰ অফ ভেকেন্সি বহুত লো থাকে ন বহুতে এপ্লাই নকৰে সেইটো এটা খুব ডাঙৰ কথা বহুতে এপ্লাই নকৰে তো আৰু ইয়াতে ফিজ দিছে ন ফিজ দিয়াৰ কাৰণে আৰু এপ্লাই নকৰে তো আলটিমেটলি যিকেইজনে চিৰিয়াছলি এপ্লাই কৰিম বুলি ভাবিছে সিহঁতৰ কাৰণে গোটেই বেয়া খবৰ নহয় খুব ভাল খবৰ এইটো নেক্সট যদি চাও ইয়াতে এটা কথা কৈ আছিলে বহুতে এইটো গম নাপায় ফৰ্ম এ কি হয় ফৰ্ম এখন কি হয় ফৰ্ম এখন একদম কিবা দলিন পাতৰ কাগজৰ নিচিনা নহয় আমি গুগল কৰিলে আহি যায় ফৰ্ম এ সাৰ্চ কৰিলে আমি ডাউনলোড কৰি ল'ব পাৰো ফৰ্ম এখন হৈছে আমাৰ স্মল ফেমিলিৰ কাৰণে আমি এখন ডিক্লাৰেশ্যন ফৰ্ম এখন দিব লাগে সেইটোৱে ইয়াতে তোমালোকে সাৰ্চ কৰিলে পাই যাবা সাবমিট এ ডিক্লাৰেশ্যন ৰিগাৰ্ডিং দা স্মল ফেমিলি নৰ্মছ বুলি আছে মানে এই যে মাজতে এটা ৰুল এটা ওলাইছিল যে গভৰ্ণমেণ্ট চাকৰি কৰিবলৈ হলে আমি আমাৰ ল'ৰা ছোৱালী বহুত বেছি থাকিব নোৱাৰে কিবা এটা দিছিলে ন নাম্বাৰ অফ তো সেইটোৰ কাৰণে এই স্মল ফেমিলি নৰ্মছখন লম মইতো এক্সপেক্ট কৰি আছো মোষ্ট অফ দা ষ্টুডেণ্টছে চাগে বেচেলাৰ্ছ হয় বিয়া পাতা নাই এতিয়ালৈকে পঢ়ি আছে তো তোমালোকৰ কাৰণে একো নাই জাস্ট 0 বুলি লিখি পেলাই সিগনেচাৰ এটা কৰি দিলে হ'ল ওকে বাৰু এইখন যদি তোমালোকৰ বিচাৰি পোৱা দিগদাৰ হয় মই মোৰ ডেসক্ৰিপচনত লিংক এটা দি দিম ডেসক্ৰিপচনত লিংকৰ পৰা তোমালোকে ডাইৰেক্টলি ফৰ্ম এখন ডাউনলোড কৰি ল'ব পাৰিবা ওকে আৰু তাৰ পাছত যদি চাও মই লগতে জনাই দিও যদি কোনোবাই ভাবি আছা যে এক্সামটো যেটোকে আহিছে অলৰেডি পঢ়ি আছো কিবা এটা ৰিভিজন কৰি পেলাই ভালদৰে এটেম্প্ট এটা দিও যদি ভাবি আছা যে যদি কোনোবাত গোটেইখিনি ডাটা পাও বা গোটেইখিনি সিলেবাস যদি কভাৰ হোৱা কিবা এটা বেটচ পোৱা যায় খুব ভাল আছিলে তেতিয়াহ'লে সেই ভাল খবৰটো একেলগে দি দিলো মই ইয়াতে অলৰেডি এটা বেটচ লঞ্চ কৰা হৈছে যিটোৰ আমি এই গ্ৰেড 4 এক্সামটোৰ কাৰণে স্পেচিফিকেলি টাৰ্গেট কৰি পেলাই গোটেইখিনি সিলেবাস কভাৰ কৰি পেলাই এটা বেটচ লঞ্চ কৰা হৈছে এতিয়া ইয়াতে অহাৰ পাছত তোমালোকে এইটো ভাবিব নালাগে সোশ্যাল সায়েন্সৰ কাৰণে মই সৰু বাচ্চা এটা কিতাপ এখন আনিব দিও নেকি মই বিজ্ঞানৰ কাৰণে আৰু ক'ৰবাত বেলেগ কিতাপ বিচাৰিব লাগিব নেকি একো বিচাৰিব নালাগে জাস্ট ক্লাছ কেইটা এটেন্ড কৰিব লাগে যিমানখিনি বস্তু কোৱা হয় গোটেইখিনি মনত ৰাখিব লাগে অবভিয়াছলি খুব বেছি এটা ষ্ট্ৰেটেজিক ৱেট ফলো কৰা হ'ব গোটেইখিনি বস্তু যিটোৱে হেল্প কৰিব তোমালোকৰ বহুতখিনি হেল্প কৰিব টাইম বচাব এতিয়া তোমালোকে নিজৰ ফালৰ পৰা কৰিব গ'লে কিতাপখন ল'ব লাগিব পঢ়িব লাগিব ভাল ভাল ইম্পৰ্টেন্ট বস্তুখিনি
নোট ডাউন কৰিব লাগিব, সেইখিনি ৰিভিজন কৰিব লাগিব। তাৰে পৰা ফিল্টাৰ কৰিব লাগিব যে এক্সামত MCQ বেছড কুৱেশ্যন কোনবিলাক হ'ব। আমি যেতিয়া আমাৰ 9, 10 বা 6, 7, 8 কিতাপকেইখন চাওঁ, তাত মেক্সিমাম ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন থাকে। সেই ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন বিলাক এক্সামত নাহে, কাৰণ আমি যিটো এক্সাম দিব গৈছো সেইটো হৈছে MCQ বেছড। তো তাৰে পৰা আমি ফিল্টাৰ কৰিব লাগিব যে এইকেইটা কুৱেশ্যন MCQ বেছড অহাৰ সম্ভাৱনা আছে, সেইকেইটাহে আমি পঢ়িব লাগিব। তো ষ্ট্ৰেটেজিক ৱেত পঢ়িলে আমি চিলেবাছটো 6, 7, 8 কিতাপ পঢ়িবলৈ একমাহো নালাগে। আদাৰৱাইজ অকণমান টাইম লাগিব। এতিয়া ইটছ আপ টু ইউ, তোমালোকে বোলে ভাবিছা যে মই ঘৰত পঢ়িব পাৰিম, কেছ নাই, অবভিয়াছলি গো ফৰ ইট, তুমি পঢ়া ধুনীয়াকৈ, একো কথা নাই। যদি ভাবিছা যে নাই ইমানখিনি কষ্ট নকৰো, একেখিনি জেগাতে গোটেইখিনি লাগে, তো সেইখিনি বস্তু তোমালোকে ইয়াতে পাই যাবা, তোমালোকে জইন কৰিব পাৰিবা। ডেছক্ৰিপশ্যনত লিংক পাই যাবা, লগতে গুগল ফৰ্মৰ এটা লিংকো পাই যাবা, তাতে তোমালোকে গুগল ফৰ্ম ফিল আপ কৰি দিলে আমাৰ ইয়াৰ পৰা কল কৰি পেলাই তোমালোকক কনচাল্ট কৰা হ'ব যে কি কৰা যায় বা কেনেকে কি প্লেনিং বনাইছা। এইখিনিয়ে কথা বাৰু চিলেবাছটোক লৈ পেলাই আৰু বেটছটোক লৈ পেলাই। বাকী লগ পাম সকলোকে নেক্সট ক্লাছত। আমি এনেকুৱা ধৰণৰ ক্লাছটো কৰিয়ে আছো, অলৰেডি আমি বহুত ক্লাছ কৰিছো প্ৰতিটো এক্সামৰ কাৰণে। তোমালোকে চাগে এইটোও খবৰ পাইছা ৰিচেণ্টলি DME ৰ কাৰণেও আমাৰ নটিফিকেশ্যন ওলাইছে। যদি কোনোবা এপ্লাই কৰিছা, তোমালোকেও নিশ্চয় ইয়াতে ক্লাছ পায়ে থাকিবা ই কুইপাতৰ চেনেলটোত। যদি কোনোবা নতুন আছা, তোমালোকে হয়তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, যাতে নেক্সট টাইম তোমালোকে আহিলে গম পোৱা প্ৰতিটো ভিডিঅ' যিমানটা এক্সাম হয় বা যিকোনো নতুন এক্সামৰ গোটেইখিনি তথ্যই গম পাই থকা। লগ পাম সকলোকে এটি নতুন ক্লাছত, গণিতৰ ক্লাছত। এতিয়া বৰ্তমানৰ কাৰণে সামৰিছো। থেংক ইউ।